তোমার হে বিজয় আমাক মোহিলে হরি না জানো তোমার তোমার শরণে হরি শরণ করিয়া সার করিল তোমার নাম করাম করিল কৃপালু বান্ধব সমস্ত আয় মাতৃ সমস্ত আমি ক্রমশ দ্বারকালীলা য'ত শ্যামন্তক হৰণ শ্যামন্তক মণি সম্বন্ধে আমি দুআষাৰ পৰ্যালোচনা আপোনালোকৰ উদ্দেশ্যে আগবঢ়াই আহিছোঁ। হয়তো আমাৰ তথ্যই যে শুদ্ধ হ'ব সেই কথা আমি নলিবলৈ যোৱা নাই, তথাপি আমাৰ ক্ষুদ্ৰ জ্ঞানেৰে আমি যি আয়ত্ত কৰিব পাৰিছোঁ আমি আপোনালোকৰ উদ্দেশ্যে তাকেই পৰ্যালোচনাৰ ক্ৰমে আগবঢ়াব খুজিছোঁ। সত্ৰাজিতে সখীত্বলৈ উত্তৰণ হৈ তেওঁ আদিত্যৰ পৰা মণি আনিলে। সেই মণি প্ৰসেনে তেওঁৰ ভাতৃ প্ৰসেনে পিন্ধি বনলৈ গ'ল আৰু বনত তেওঁক সিংহই মাৰিলে। সিংহই প্ৰসেন আৰু ঘোঁৰা দুয়োটাকে মাৰি সেই শ্যামন্তক মণি লৈ পৰ্বতৰ উচ্চ শৃংগত তেওঁ আৰোহণ কৰিলে। আমি আহোঁ এতিয়া শ্যামন্তক মণিৰ কথা। আমাৰ কীৰ্তনত কৈছে যে মণিৰ মহিমা কি কৰিব আৰ সুবৰ্ণ নিতে শ্ৰৱে অস্তভাৰ। এতিয়া সেই মণিটোৱে দিনে বোলে 8 ভাৰ সোণকে তেওঁ দান দিয়ে। 8 ভাৰ সোণ। গতিকে ইমান সোণ যদি দিয়ে, আমি জানো যে সোণ এবিধ মূল্যৱান ধাতু আৰু ই আভিজাত্যৰ প্ৰতীক। সোণৰ গৰাকী অতি আভিজাত্য। গতিকে য'ত 8 ভাৰ সোণ দিনে দিনেই যিহেতু সেই মণিয়ে দিয়ে, তেতিয়াহ'লে সেই মণিভাগৰ কি মাহাত্ম্য। এতিয়া আমি আহোঁ যে সেই মণিভাগে যে দি 8 ভাৰ সোণ দিনে দিছে, এই মণিভাগটো অন্য একো নহয়। এই মণিভাগ হৈছে নাম ৰত্ন। এই নাম থাকিব লাগে ভকতৰ হৃদয়ত। আমি যেতিয়া ভাৱক যেতিয়া ভক্তিৰ গভীৰতালৈ লৈ গৈ ভক্তিৰ লগত যেতিয়া আমি শ্ৰদ্ধাক সংযোগ কৰিব পাৰিম, তেতিয়াই আমি এই নামক ধাৰণ কৰিব পাৰিম। নাম হ'ল আমাৰ হৃদয়ৰ বস্তু। প্ৰসেনে শ্যামন্তক মণি পিন্ধি তেওঁ মৃগয়া কৰিব লৈছিল। তেওঁ অহংকাৰ, তেওঁ কোনো কথা নাই বাৰ্তা নাই, খালি তেওঁ জীৱ জন্তু বধ কৰিছে। যি শ্যামন্তক মণি তেওঁৰ লগত আছে, যি মণিৰ লগত থাকিলে বোলে নাহিকৈ ব্যাধি ব্যাঘ্ৰ সৰ্প ভয় একো উপসৰ্গ নোপজে তই, তেনেহেন মণি তেওঁৰ লগত থাকোঁতে তেওঁৰ যি
এই উগ্ৰ ভাৱ যি হিংসাৰ ভাৱ তেওঁৰ মনত জাগৃত হ'ল, তেওঁ ৰজাৰ দৰে গৈ মিৰিগৰীয়া কৰিলে, অনাহকত জন্তুক বধ কৰিলে। তেওঁ সেইটো গৰ্ব, আৰু সেই গৰ্বত সিংহই তেওঁ আৰু ঘোঁৰাটোকো মাৰি মণি লৈ গুচি গ'ল। আচলতে প্ৰসেনতকৈ কিছু উচ্চ খাপৰ সিংহ, কিয়নো সিংহই জীৱ জন্তু হত্যা কৰে, তেওঁ বনৰ ৰজা। তথাপি কিন্তু সিংহই অনাহকত জন্তু বধ কৰি নুফুৰে। তেওঁ ক্ষুধা নিবাৰণৰ কাৰণে মাত্ৰ তেওঁ জীৱ বধ কৰে। কিন্তু বিপদ কালত যদিও সকলো একেলগেই থাকে, তথাপি কোনো জন্তু তেওঁ বধ নকৰে। প্ৰসেনতকৈ অলপ উচ্চ খাপৰ সিংহ। কিন্তু সিংহই কি কৰিলে, সেই মণিভাগ লৈ গৈ তেওঁ উচ্চ শিখৰত উচ্চ শৃংগত তেওঁ প্ৰৱেশ কৰিলে। উচ্চ শৃংগত প্ৰৱেশ কৰিলে ইয়াৰ কাৰণটো হৈছে, সিংহই ভাবিলে যে মইতো বনৰ ৰজা, মোক দেখিলেতো সকলোৱে পলায়। সিংহৰ মনত সেই অহংকাৰ ভাৱ, নাম ৰত্ন সেই মহামণি সেৱন্তক তেওঁৰ লগত লৈ তেওঁৰ দম্ভ আহিল, তেওঁ অহংকাৰ আহিল। তেওঁ সেই মহামণি মহাৰত্ন সেই নাম ৰত্নক লৈ তেওঁ আৰোহণ কৰিলে উচ্চ শৃংগত। উচ্চ শৃংগত আৰোহণ কৰাৰ পাছত তেওঁ বধ কৰিলে জাম্বৱন্তই। জাম্বৱন্ত কোন? ত্ৰেতা যুগৰ ভকত জাম্বৱন্ত হনুমান আৰু বিভীষণ, দ্বাপৰ যুগৰ ভকত উদ্ধৱ, বিদুৰ, মৈত্ৰেয়। আমি শাস্ত্ৰত এই ছজন ভকতৰ কথা পাইছোঁ। এতিয়া নাম ক'ত থাকিব? ভকতৰ লগত থাকিব। জাম্বৱন্তই সিংহকো মাৰিলে। সিংহৰ যিহেতু অহংকাৰ হ'ল, নাম ৰত্নৰ লগত থকাৰ পিছতো তেওঁ অহংকাৰ হ'ল, অৰ্থাৎ তেওঁ পৰ্বতৰ উচ্চ শৃংগতহে আৰোহণ কৰিলে, তেওঁৰ অহংকাৰ আহিল। এতিয়া ভকতে জাম্বৱন্ত ভকতে সেই মণিভাগ সিংহকো মাৰি তেওঁ মণি লৈ আহিল। মণি আনি কি কৰিলে? তেওঁ গৰ্তত প্ৰৱেশ কৰিলে। এতিয়া দাস্য ভক্তি ভগৱন্তৰ চৰণত। আমিতো ভগৱন্তৰ শিৰত নমস্কাৰ নকৰোঁ, আমি ভগৱন্তৰ চৰণত নমস্কাৰ কৰোঁ। গতিকে দাস্য ভক্তি অৱলম্বন কৰি ভকতে কি কৰিলে? সেই মণিভাগ লৈ তেওঁ গৰ্তৰ ভিতৰত প্ৰৱেশ কৰিলে। আমি এই অষ্টভাৰ যে ৮ ভাৰ সোণৰ কথা যে কৈছে, আমি আমাৰ এই অষ্টভাৰৰ কথা আমি জানিব লাগিব কেনেকৈ? যে সম, দম, ধৈৰ্য, ক্ষমা, সত্য, শৌচ, তপ আৰু অহংকাৰ। ভকতিৰ বলত এই ৮বিধ গুণ যাৰ আয়ত্ত হৈছে, যাৰ হৃদয়ঙ্গম হৈছে, সেই ৮ ভাৰ সোণৰ গৰাকী হৈছে সেইজনী। এই ৮ ভাৰ সোণৰ গৰাকী, ৮ ভাৰ সোণৰ গৰাকী হৈ আমি যদি ভগৱন্তৰ শ্ৰীচৰণত আমি নিজকে আত্মসমৰ্পণ কৰিব পাৰোঁ, আমি ভগৱন্তক স্থান দিব পাৰিম ক'ত? আমাৰ হৃদয়ত। জাম্বৱন্তৰ যি গৰ্ত যলৈ লৈ গৈছে মণিভাগ, সিংহক মাৰি জাম্বৱন্তই তেওঁৰ গৰ্তত মণিভাগ লৈ প্ৰৱেশ কৰিছে। জাম্বৱন্তৰ সেই গৰ্তটো অন্য একো নহয়। আমি চাব লাগিব যে সেই গৰ্তটো হৈছে একমাত্ৰ আমাৰ হৃদয়। আমি জানো যে সকলোৰে হৃদয়ত সমস্ত ভূততে ভগৱন্তই বিৰাজ কৰি আছে।
সমস্ত ভূতত যিহেতু ভগৱন্তই বিৰাজ কৰি আছে বুলি জানো, তথাপি আমি সকলোতে ভগৱন্তক বিচাৰি আমাৰ লাভ নাই। আমি জানো যে সকলোৰে হৃদয়ত সমস্ত ভূতৰে হৰি আছা হৃদয়ত। এতিয়া এয়া কথা শিৱয়ো স্তুতি কৰিছে ভগৱন্ত যে নামাগহ সুখ ভোগ নালাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকব মুকুতি। মুখে লোক নাম মূৰ কৰ্ণে তব কথা, হৃদয়ত পদ পদ্ম থাকব সৰ্বথা। আমি এই মূল্যৱান প্ৰশ্নকেইটাৰ উত্তৰ আমি পাবই লাগিব। আমি যদি অকল ভগৱন্তৰ লীলাকে শ্ৰৱণ কৰি, লীলাকে আমি শ্ৰৱণ কীৰ্তন কৰি মনন কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি শাস্ত্ৰৰ তত্ত্বৰ ফালে নগ'লে আমি শাস্ত্ৰৰ গুহতত্ত্ব একো বুজি নাপাম। ভগৱন্তই য'ত ভকতে কীৰ্তন কৰি থাকে, নাম ৰত্ন য'ত আছে, ভগৱন্ত তাতহে প্ৰৱেশ কৰে। নাৰদক কৈছে ভগৱন্তই যে নাহং তিষ্ঠামি বৈকুণ্ঠে, নাহং তিষ্ঠামি বৈকুণ্ঠে, মই বৈকুণ্ঠত নাথাকো। মোৰ ভকতসকলে য'ত মোৰ গুণানুকীৰ্তন কৰি থাকে, মই তাতহে প্ৰৱেশ কৰোঁ। এতিয়া ভকতসকলে ক'ত তেওঁ গুণানুকীৰ্তন কৰিছে? ভালুকৰ গাঁতত হৃদাম্বৰন্তই নি সেই মণিভাগ কাৰ হাতত দিলে? ললিতাৰ হাতত। ললিতা কোন? সপ্তমাতৃ এগৰাকী। তাত কিন্তু সেই যিটো আন্তৰিকতা থাকিব লাগে, মনিৰ লগত যিটো আন্তৰিক সম্বন্ধ থাকিব লাগে, সেই আন্তৰিক সম্বন্ধটো কিন্তু তাত দেখা নগ'ল। তাত মাত্ৰ বাহ্যিকতা। জাম্বৱন্তই সেই মণিভাগ নি তেওঁৰ ধাইৰ হাতত দিলে। তেওঁৰ ধাই হ'ল ললিতা। আৰু তেওঁৰ পুত্ৰ সুকুমাৰকো বনাবৰ কাৰণেই সেই মণিভাগ ললিতাৰ হাতত দিলে। সপ্তমাতৃ এগৰাকী ললিতা। সপ্তমাতৃ হৈছে কোন? যে আই, ধাই, গুৰুপত্নী, ব্ৰাহ্মণী, ক্ষীৰতী গাই, ধৰিত্ৰী আৰু এই ললিতা হৈছে প্ৰকৃতি অৰ্থাৎ দুৰ্গা। এই দুৰ্গাই হৈছে প্ৰকৃতি, যি জগতক লালন পালন কৰিছে। তাত মাত্ৰ হৰিনাম যদিও লৈছে ভালুকৰ গাঁতত, সিও এক বাহ্যিকতা। তথাপি তাত যিহেতু হৰিৰ নাম তাত যিহেতু প্ৰকাশ হৈ আছে, গতিকে ভগৱন্তই য'ত হৰিৰ নাম প্ৰকাশ হৈ আছে তাতহে প্ৰৱেশ কৰিব। গতিকে সেই ভগৱন্তই কৈছে যে নাহং তিষ্ঠামি বৈকুণ্ঠে, যোগিনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। মই তাতহে থাকোঁ। মই মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছোঁ, মই তাতহে থাকোঁ। এতিয়া আমি আমাৰ এই হৃদয়খনক আমাৰ ভালুকৰ সেই গৰ্তৰ লগত আমি ৰিজনি কৰি চাব লাগিব। য'ত আমাৰ কৰ্ণ পথেৰে ভগৱন্তৰ গুণানুকীৰ্তন প্ৰৱেশ কৰিব আমাৰ হৃদয়ত। আমি আমাৰ হৃদয় এনেকুৱা পৰিষ্কাৰ কৰি ৰাখিব লাগিব, আমাৰ হৃদয়খনক আমি নিৰ্মল কৰি ৰাখিব পাৰিব। য'ত এই শুদ্ধ হৃদয়তহে ভগৱন্ত থাকিব পাৰিব। আমাৰ দহ ইন্দ্ৰিয়ক আমি যেতিয়া দমন কৰিম, আমি দহ ইন্দ্ৰিয়ক দমন কৰি যেতিয়া কাছৰ যেনেকৈ সকলো ইন্দ্ৰিয় তেওঁৰ চলনৰ তলত তেওঁ প্ৰয়োজন মতে লুকুৱাই ৰাখিব পাৰে, আমিও দহ ইন্দ্ৰিয়ক দমন কৰি ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিব পাৰিলেই
আমি ভগৱন্তক আমাৰ হৃদয় পদ্মত আমি স্থান দিব পাৰি। ভগৱন্তই যে প্ৰৱেশ কৰিছিল, ভগৱন্তই গৈ জাম্বন্তৰ গাঁতত প্ৰৱেশ কৰিছে, সেয়া হৈছে আমাৰ কৰ্ণকুহৰ। কৰ্ণকুহৰে হৰিৰ নাম প্ৰৱেশ কৰিছে আমাৰ হৃদয়ত। আমাৰ হৃদয়ত যেতিয়া প্ৰৱেশ কৰিছে, আমি হৃদয়ত স্থান দিব পাৰিব লাগিব। আমাৰ হৃদয় হ'ব লাগিব নিৰ্মল, উদাৰ। আমি এই অষ্টভাৰ সোণৰ গৰাকী হ'ব লাগিব। এই অষ্ট ঐশ্বৰ্য, অষ্ট গুণৰ ভগৱতীৰ এই 8টা গুণৰ গৰাকী আমি হ'বই পাৰিব লাগিব। গতিকে এই 8টা গুণৰ গৰাকী হ'বলৈ গৈ আমি ভগৱন্তৰ চৰণত দাস্য ভগতি কৰিব পাৰিব লাগিব। সেয়েহে নামঘোষাটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই প্ৰকাশ কৰিছে যে কৰ্ণপথে ভকতৰে হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে। আমি ভগৱন্তৰ গুণ কীৰ্তন শ্ৰৱণ কৰোঁতে আমাৰ কৰ্ণকুহৰেৰে আমাৰ হৃদয়ত প্ৰৱেশ কৰিব। আমাৰ হৃদয়ত প্ৰৱেশ কৰোঁতে যাতে আমাৰ হৃদয়ত সেই কলুষতা নাথাকে, আমাৰ হৃদয় যাতে নিৰ্মল হৈ থাকে, যাতে হৃদয়ৰ কলুষতাক আমি বাহিৰ কৰি আমাৰ হৃদয়ত যাতে আমি এই কৃষ্ণৰ কথা স্থান দিব পাৰোঁ। সেয়ে হৈছে আমাৰ জাম্বন্তৰ সেই গাত। গাত হৈছে নিৰ্জন স্থান, ভালুকৰ গাত অতি নিৰ্জন স্থান। আৰু সেই নিৰ্জন স্থানতেই ভগৱন্তক স্তুতি কৰিবৰ বাবে উপযুক্ত স্থান হিচাপে নিৰ্বাচিত কৰি লৈছে জাম্বন্ত। আৰু জাম্বন্তৰ লগত যুদ্ধ হৈছিল এই মণিৰ কাৰণে। কৃষ্ণৰ 28 দিন যুদ্ধ হৈছিল। যেতিয়া কৃষ্ণই গৈ গৰ্তত এই মণি দেখা পালে ললিতাৰ হাতত, আৰু তেওঁ অনায়াসে মণি অনাৰ চিন্তা কৰি যেতিয়া মণিৰ ওচৰ চাপিছিল, ললিতাই যেতিয়া চিঞৰ বাখৰ কৰিলে, জাম্বন্ত আহি ভগৱন্তৰ লগত তেওঁ যুদ্ধত লিপ্ত হ'ল। আৰু ভগৱন্তই নিজক আত্মৰক্ষাৰ কাৰণেই তেওঁ যুদ্ধ কৰিব। এই যুদ্ধ 28 দিন চলিছিল। আমি 28 দিনৰ যুদ্ধৰ কথা আমি শ্যামন্তক মণিৰ তাত্ত্বিক দিশ সমস্ত আপোনাৰ সবৰ উদ্দেশ্যে ক্ৰমান্বয়ে কৰি গৈ থাকিম। আপোনাসৱে আমাৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰিব। আপোনাসৱৰ শ্ৰীচৰণত পুনৰবাৰ প্ৰণাম জনাই আমি আমাৰ পৰ্যালোচনা আজি সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি।